দোল পূৰ্ণিমা 2025 এটা বিশেষ শুভ দিন আমাৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰত সঠিক নিয়ম পালন কৰিলে সৌভাগ্য, ধন, সম্পত্তি আৰু শান্তি বৃদ্ধি হয়। এই বিশেষ দিনটো ভগৱান শ্ৰীকৃষ্ণৰ লক্ষ্মী দেৱীৰ পূজা কৰিলে সকলো পাপ বিনাশ হয় আৰু জীৱনত সুখ হয়। জয় শ্ৰীকৃষ্ণ, ৰাধে ৰাধে। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ বিপ্লৱ ফেমিলি ফিক্স চেনেলটিলৈ আপোনালোকক প্ৰত্যেকজন ব্যক্তিকে পুনৰবাৰ আদৰিছোঁ। এক বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ গৈ আছে 13 মাৰ্চ, অৰ্থাৎ হ'বলৈ গৈ আছে 13 মাৰ্চ নে 14 মাৰ্চ হয় দোল পূৰ্ণিমা। কোন তাৰিখে হয় এই ভিডিঅ'টোত আমি দোল পূৰ্ণিমাৰ শুভ সময়, তাৰিখ আমি সকলোবোৰ কথা এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিম। কিয়নো আমাৰ মনৰ মাজত প্ৰত্যেকজন ব্যক্তিৰ মনৰ মাজত 13 তাৰিখ নে 14 তাৰিখ কনফিউজ লাগি আছে। সেয়েহে আমি সঠিক নিয়ম, শুভ সময়, তাৰিখ 11:36 পৰ্যন্ত পূৰ্ণিমা তিথি থাকিব। আমি সকলোৱে জানো যে ভগৱান শ্ৰীকৃষ্ণৰ ৰাধাৰ এই দিনটো মিলনৰ দিন। শ্ৰীকৃষ্ণ বৃন্দাবনত গোপিনীৰ সৈতে ৰং ধেমালি খেলিছিল, আনন্দ উদযাপন কৰিছিল। শাস্ত্ৰৰ মতে এই দিনটো গংগা স্নান কৰিলে সকলো পাপ পুণ্য হৈ পৰে, সকলোবোৰ দুখ আঁতৰি যায়। আৰু চন্দ্ৰগ্ৰহণ হ'বলৈ গৈ আছে 14 মাৰ্চ। বিশেষকৈ 5 ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অতি শুভ হ'বলৈ গৈ আছে। আমি ডেছক্ৰিপশ্যনত গ্ৰহণ হ'বলৈ গৈ আছে 14 মাৰ্চ। বিশেষকৈ 5 ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অতি শুভ হ'বলৈ গৈ আছে। আমি ডেছক্ৰিপশ্যনত কোন 5 ৰাশিৰ আপোনাৰ ৰাশিটোৰ নাম আছেনে নাই, চন্দ্ৰদেৱৰ আৰু বৃহস্পতিৰ শক্তি বৃদ্ধি পায়, যাৰ ফলত মানসিক শান্তি আৰু ধন লাভৰ যোগ। যিসকল ব্যক্তিয়ে দোল পূৰ্ণিমাৰ দিনাখনে পূজা হিচাপে পালন কৰিব বিচাৰে তেওঁলোকে বৃহস্পতিবাৰে ৰাতিপুৱা পালন কৰিব লাগিব। আপোনাৰ কাৰণে বহুত বেছি ভাল হ'ব। বৃহস্পতিবাৰে ৰাতিপুৱা 10:23 বজাৰ পাছত ভগৱান শ্ৰীকৃষ্ণক ফাকুৱা বা ৰং তেওঁৰ চৰণত নিবেদন কৰিলে আপুনি ব্যৱহাৰ কৰিব পাৰিব। ভগৱান শ্ৰীকৃষ্ণক ফাকুৱা বা ৰং চৰণত নিবেদন কৰক, আপুনি ব্যৱহাৰ কৰিব পাৰিব। তাৰপিছত আগতে আপুনি ভগৱান শ্ৰীকৃষ্ণক ফাকুৱা নিবেদন কৰি ল'ব, তেনেহ'লে আপোনাৰ যথেষ্ট ভাল হ'ব, শান্তিৰে ভৰি পৰিব। ফাকুৱাৰ ৰঙৰ দৰে আপোনাৰ জীৱনটো ৰঙীন হৈ উঠিব, তাৰে কামনা কৰিছোঁ। ফাকুৱাৰ ৰঙৰ দৰে আপোনাৰ জীৱনত ৰঙীন হৈ উঠক, তাৰে কামনা কৰোঁ। দৰ্শক, ফাগুন মাহৰ পূৰ্ণিমা তিথিত দোল পূৰ্ণিমা পালন কৰা হয়। এই বছৰৰ দোল পূৰ্ণিমা দিনাই বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণ হ'বলৈ গৈ আছে। এই 5 ৰাশি বিশেষভাৱে অত্যন্ত শুভ হ'বলৈ গৈ আছে। হয়, আমি সঁচাকৈ ভাগ্যৱান। এই দিনটোতেই চন্দ্ৰগ্ৰহণ হ'বলৈ গৈ আছে, বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। আপোনাৰ ৰাশিটো আছেনে নাই চাই ল'ব ডেছক্ৰিপশ্যনত গৈ। আৰু নতুনকৈ আহিলে আপোনাৰ চেনেলটোত আমাক লাইক কৰি আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি আমাক নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহিত কৰিব। বাস্তুশাস্ত্ৰ অনুসৰি দোল পূৰ্ণিমাৰ দিনা কি কৰিলে আপোনাৰ জীৱনলৈ সুখ শান্তিৰে ভৰি পৰিব, সেয়েহে আহকচোন আমি জানি লওঁ। প্ৰথমে ঘৰখনৰ পৰা যদি আপুনি নিগেটিভ শক্তি আঁতৰাব বিচাৰিছে, তেনেহ'লে এই দিনটোত ভগৱান বিষ্ণুক আশীৰ্বাদেই লাভ কৰিবলৈ ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ল'ব। এই দিনটোত মানুহৰ লগত তৰ্ক বিতৰ্ক কৰাটো অশুভ বুলি মনা যায়, সেয়েহে হাই কাজিয়া কৰাটো বন্ধ কৰিব। ঘৰৰ ফেমিলি মানুহৰ লগতো তৰ্ক বিতৰ্ক কৰাটো অতি শুভ নহ'ব। সেয়েহে এই দিনটোত আপুনি তৰ্ক বিতৰ্কৰ পৰা দূৰত থাকিব। তেনেহ'লে বন্ধু বান্ধৱীসকল, আপোনাৰ দিনটো শুভ যাওক, তাৰে কামনা কৰি আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম। ধন্যবাদ।